এই পোষ্টটো যে দেখা পাইছে এইটো হৈ গ'ল মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ 8 নম্বৰ পোষ্ট। এতিয়া সময় ৰাতি 7 বাজি গৈছে। এতিয়া ৰাতি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এটা প্ৰশ্ন বহুতে সুধিয়ে থাকে মোক, ইয়াত কাম স্লো হৈছে। সঁচাকৈও মাজতে কাম স্লো, বৰ্তমান ইয়াত কাম অলপ ফাষ্ট হৈছে। মই এতিয়া ৰাতি ইয়াত অলপ দিনৰ আগলৈকে যিহেতু ৰাতি কাম কৰা হোৱা নাছিলে, এতিয়া বৰ্তমান ইয়াত ৰাতিও কাম হৈছে। যিহেতু আপোনালোকে গম পাইছে 27 বা 28 চনৰ ভিতৰতে মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম সম্পূৰ্ণ হ'ব। মই আগৰ ভিডিঅ'ত আপোনালোকক সুন্দৰভাৱে জনাইছোঁ যে 27 বা 28 চনৰ ভিতৰত মাজুলী আৰু যোৰহাট এই দলংখনৰ কাম সম্পূৰ্ণ হ'বলৈ হ'লে ইয়াত দিনে ৰাতিয়ে সমানে কাম কৰিব লাগিব। দিনত যিমান কাম কৰে ৰাতিও তেনেকৈ কাম কৰিব লাগিব। দিন ৰাত চিনভিন নাইকিয়াকৈ যদি কাম কৰে 27 বা 28 চনৰ ভিতৰত মাজুলী আৰু যোৰহাট যি দলং সেই দলংখনৰ কাম সম্পূৰ্ণ হ'ব। আজি ইয়াৰ ৰাতি মই এতিয়া বৰ্তমান ৰাতিৰ দৃশ্য দেখাই আছোঁ। ৰাতি ইয়াত বৰ্তমান এইটো 8 নম্বৰ পোষ্টত তেওঁলোকে ফৰ্মা ফিটিং কৰি আছে। এইটো হৈ গ'ল 8 নম্বৰ পোষ্ট আৰু আগতো কাম কৰি আছে, এইফালে আগতো কাম কৰি আছে। আৰু মই যিদিনাখনি এটা দেখাইছিলোঁ পোষ্টত সেইটো ফৰ্মা ফিটিং কৰিছিলে, সেই পোষ্টটো মই দেখামগৈ। ইয়াত এতিয়া তেওঁলোকে বহুতো কৰ্মীয়ে ইয়াত বনুৱাই ইয়াত কাম কৰি আছে। মই ভিডিঅ' যোগে আপোনালোকক মই দেখাইছোঁ। যিহেতু আজি মই আহিছিলোঁ এই মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখন চাম বুলি অহা নাছিল। মানে যোৱা ৰাতি ইয়াত হাতী ওলাইছিলে এই দলঙৰ পৰা অলপ ইয়াত আগত। মই যে আপোনালোকক দেখাই থাকোঁ ভিডিঅ', তাৰ যিখন দলং ব্ৰিজ এখন বনাই আছে তাৰ পৰা এইফালে এটা চাপৰি আছে। মই চাপৰিটো আপোনালোকক আগত দেখাইছোঁ। এই চাপৰিটো হাতী ওলাইছিলে, হাতী চাবলৈ আহিছিলোঁ। হাতী চাবলৈ আহোঁতে দেখোঁ যে ইয়াত বৰ্তমান ইয়াত কাম চলি আছে। ইয়াত দিনে ৰাতিয়ে সমানে বৰ্তমান কাম চলিছে। ৰাতিও যিহেতু কাম চলি আছে সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকক দেখাই দিওঁ। মাজুলী আৰু যোৰহাট যি সংযোগী দলঙৰ সেই দলঙৰ কাম এতিয়া অলপ স্পীড হৈছে, মাজতে শ্ল' হৈছিলে, এতিয়া স্পীডত ইয়াত কামবিলাক চলিছে। আৰু এইটো পোষ্টত কাম কৰি আছে, অকল এটা পোষ্টতে কৰি আছে নে আৰু পোষ্টত কাম কৰিছে এইটো মই আগত গৈ মই ভিডিঅ' আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক। আৰু এইটো পোষ্টতো এতিয়া বৰ্তমান কাম কৰি আছে। সেইটো মই আপোনালোকক ইয়াৰ আগৰ যি ভিডিঅ' তাত সুন্দৰকৈ দেখাইছিলোঁ। ইয়াত ফৰ্মা ফিটিং কৰিছিলে। এতিয়া বৰ্তমান ওপৰৰ যিটো ফৰ্মা ফিটিং কৰি ইয়াত ৰড, এতিয়া লাইটৰ কাৰণে অলপ অসুবিধা হ'ব, হ'লেও মই যিমান পাৰোঁ আপোনালোকক দেখাইছোঁ, চেষ্টা কৰিছোঁ দেখাবলৈ। ইয়াত বৰ্তমান দেখা পাইছে ফৰ্মা ফিটিং কৰি ওপৰত লাইটবোৰ এনেকৈ ফিটিং কৰি থকা হৈছে। এইটো পোষ্টতো বৰ্তমান কাম কৰি আছে, এই দুটা পোষ্টত। আৰু আগত পোষ্টত কাম কৰিছে নাই মই ভিডিঅ'টোত দেখাম, মই এই ভিডিঅ'টোতে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। মই দুটা পোষ্টত বৰ্তমান কাম কৰি আছে দেখাইছোঁ। আৰু এইফালে আমি আগত যাম, এইফালে কাম কৰি আছে নাই দেখাম। এইটো চাইডে এইফালে ব্ৰহ্মপুত্ৰৰ কাষৰ চাইডে এইফালৰ পৰা আমি আহিলোগৈ। ইয়াৰ আগত কিন্তু কাম কৰা নাই, এই 8 নম্বৰ পোষ্টটোত কৰিছে আৰু এইফালে এইটো 7 নম্বৰ পোষ্ট এইটোত কৰিছে। আৰু ইফালে আগত কিমান কৰিছে মই আপোনালোকক দেখাম। এইফালে আমি গৈছিলোঁ, আমি ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা আহিছোঁ, যিহেতু আমি হাতী চাবলৈ আহিছিলোঁ, হাতী দেখা নাপালোঁ। আৰু ইয়াত কাম কৰি আছে, যিহেতু ইয়াৰ আপডেট এটা মই আপোনালোকক দিছোঁ। এতিয়া ব'লক আমি অলপ আগত যাওঁ। আৰু মই তাত আপোনালোকক দেখালোঁ, তাত কাম কৰি থকা দেখালোঁ। আৰু এইফালেও কাম কৰি আছে, এইটো 3 নম্বৰ পোষ্ট। মই ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক। ইয়াৰ মাজত যিহেতু ফৰ্মা ফিটিং কৰিছিলে, মই ইয়াত দেখাইছোঁ ফৰ্মা ফিটিং কৰিছিলে। এতিয়া এইটোত ফৰ্মা ফিটিং কৰি এই ৰডবিলাক বান্ধি থকা হৈছে, এই ৰডবিলাক বান্ধি থকা হৈছে দেখা পাইছে। এইটো পোষ্টটো ফিটিং কৰা হৈছে। ইয়াৰ ভিতৰত পোষ্টটো থাকে, এইটো যদি দেখা পাইছে, এইটো কি বুলি কোৱা হয় বাহিৰত যিহেতু থাকে, এইটো কি বুলি কোৱা হয় হা? বেল। ইয়াৰ ভিতৰতহে যিহেতু পোষ্টটো থাকে, এইটো পোষ্টটো মই আপোনালোকক দেখাইছোঁ। 53 मीटर वो लिखा हुआ है। এইটো 53 মিটাৰ তললৈ পোতা হৈছে, মানে এইটো 53 মিটাৰ তললৈ পোতা হৈছে, হয়নে? হয় নহয়? 53 মিটাৰ এইটো তললৈ পোতা হৈছে। এইটো মানে 53 মিটাৰ তললৈ পোতা। ইয়াত যে এইবিলাক নাম্বাৰিং, এইবিলাক মই আপোনাক দেখাইছোঁ। প্ৰথম যেতিয়া মই ভিডিঅ' বনাইছিলোঁ তেতিয়া মই এইবিলাক আপোনাক দেখাইছিলোঁ। এইটো এতিয়া 53 মিটাৰটো তললৈ পোতা হৈছে আৰু তাৰ ভিতৰতহে এইটো পোষ্টটো বনোৱা হৈছে। এইটো ইয়াৰ ভিতৰত এইটো পোষ্টটো বনোৱা হৈছে। এইটো বৰ্তমান এইটো পোষ্টৰ ফৰ্মা ফিটিং কৰি আছে, মই এইটো দেখাইছোঁ। ইয়াত বৰ্তমান ৰাতিও কাম চলি আছে। এই কিমান দিনৰ পৰা ইয়াত ৰাতি কাম হৈছে? আগততো ৰাতি কাম হোৱা নাছিলে। 11টালৈকে হৈ থাকিব ৰাতি কাম। কিমান দিনৰ পৰা হৈছে ৰাতি কাম? আগততো ৰাতি কাম হোৱা নাছিলে, বহুত দিন বন্ধ হৈ আছিলে। অঁ, এতিয়া মানে ৰাতিও ইয়াত কাম হৈছে, দিনে ৰাতি ইয়াত সমানে কাম হৈছে। আপোনাক দেখাই দিছোঁ। আৰু এইফালেও কাম কৰি আছে। এতিয়া ইয়াতো বৰ্তমান ৰাতি তেওঁলোকে কাম কৰি আছে। আৰু ইয়াত আগতো কাম কৰি আছিলে, মই আগত আপোনাক দেখাই আহিছোঁ। 8 নম্বৰ পোষ্টটোত কাম কৰি আছে আৰু এই 7 নম্বৰ পোষ্টটো এতিয়া বৰ্তমান কাম কৰি আছে। এইটো হৈ গ'ল 3 নম্বৰ পোষ্ট। এই 3 নম্বৰ পোষ্টটো বৰ্তমান কাম কৰি আছে। আৰু এইফালে কাম কৰা নাই বাৰু, এইফালে কাম বৰ্তমান কৰা নাই, এইকেইটা পোষ্টতে কাম কৰি আছে। আৰু আজি ৰাতি আহিলোঁ ইয়াত মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলঙৰ যে এতিয়া ৰাতিও কাম কৰি আছে, যে আমাৰ যিটো সপোনবোৰ যে সোনকালে পূৰণ হ'ব সেয়া আমি আশা ৰাখিছোঁ। কিয়নো ইয়াত বৰ্তমান আমাৰ যি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে 27 চনৰ ডিচেম্বৰ বা 28 চনৰ ভিতৰত মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম সম্পূৰ্ণ হ'ব। সেইকাৰণে ইয়াত দিনে ৰাতিয়ে যদি এনেকৈ কাম চলে
দিন ৰাতি সমানে যদি কাম চলে নিশ্চয় 28 চনৰ ভিতৰতে মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিব। এইটো এতিয়া নিজৰে মনটো ভাল লাগিছে। মাজতে অলপ দিন মানে কি দিনত আহিলেও ইমান কাম চলি নাথাকে, কাম নহয়। এতিয়া বৰ্তমান ৰাতি আহিছোঁ, ৰাতিও কাম হৈ আছে, সেইকাৰণে মনটো ভাল লাগিছে। আৰু আশা কৰোঁ খুব কম দিনৰ ভিতৰতে মাজুলী আৰু যোৰহাট যি সংযোগৰ কাম সম্পূৰ্ণ হৈ উঠক। আৰু মাজুলীৰ সমস্যাবিলাক বহুতো এই দলংখন যেতিয়া হৈ যাব, হৈ যোৱাৰ লগে লগে মাজুলীখনৰ বহুতো সমস্যা দূৰ হ'ব। আৰু মাজুলী আৰু যোৰহাট দলংখন সম্পূৰ্ণ হোৱা অতি সোনকালে সম্পূৰ্ণ হোৱা আমি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আজি এতিয়া বৰ্তমান বেছি দেখাবলগীয়া নাই, যিমান পাৰিলোঁ মই দেখালোঁ। ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব। ভিডিঅ'বিলাক চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু বহুতে জানিব বিচাৰি থাকে মাজুলী আৰু যোৰহাট যি সংযোগী দলংখনৰ কাম কিমান হৈছে, কি কথা বহুতে জানিব বিচাৰি থাকে। আপোনালোকক মই ধুনীয়াকৈ আপডেটবিলাক দি থাকোঁ। আপোনালোকে চাই নিশ্চয় এটা কমেণ্ট কৰি জনাব। আজিলৈ নমস্কাৰ।